Hello students, আমি ইয়াৰ আগৰটো ভিডিঅ'ত সাংশ্লেষিক আঁহ আৰু প্লাষ্টিকৰ প্ৰথম পাৰ্টটো চাইছিলোঁ। তাত আমি সাংশ্লেষিক আঁহ, ৰেয়ন, নাইলন, এক্ৰাইলিক, পলিয়েষ্টাৰ এইবিলাকৰ বিষয়ে আমি শিকিলোঁ। আজিৰ এই ভিডিঅ'টোত আমি প্লাষ্টিকৰ বিষয়ে চাম, য'ত আমি গম পাম যে প্লাষ্টিক আমাৰ কেনেকৈ পৰিৱেশৰ কাৰণে কিয় ইমান অপকাৰী। প্লাষ্টিক আমি সকলোৱে চিনি পাওঁ, আচলতে ইয়াত তোমালোকে প্লাষ্টিকৰ ফটোখন দেখিছা। গতিকে এই প্লাষ্টিকৰ ব্যৱহাৰ, ইয়াক কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ নালাগে, কি কৰিব লাগে ইত্যাদিবিলাক কথা আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। তো এতিয়া আহা আমি এতিয়া প্ৰথম চাওঁ প্লাষ্টিক মানে কোনবিলাক বস্তু আচলতে প্লাষ্টিক। তোমালোকে নিজৰ চাৰিওফালে তোমালোকে য'ত বহি আছা তাৰ পৰা আৰম্ভ কৰি তোমালোকে যদি নিজৰ চাৰিওফালে চকু ফুৰাই চোৱা, তেতিয়াহ'লে তোমালোকে বিভিন্ন প্লাষ্টিকৰ বস্তু দেখিবা। তোমালোকে নোট ডাউন কৰিব পৰা তোমালোকৰ চাৰিওফালে কিমান প্লাষ্টিকৰ বস্তু আছে। এতিয়া এইটো সময়ত তোমালোকে বহি থাকোঁতে তোমালোকৰ নিজৰ বহীখনত তোমালোকে বা বেলেগ এখন বহীত, বাহিৰা বহী বা কাগজত তোমালোকে যদি নোট ডাউন কৰি ৰাখা, লিখি ৰাখা, তে তোমালোকে গম পাবা যে কিমান প্লাষ্টিকৰ ব্যৱহাৰ আমাৰ চাৰিওফালে আৰু প্ৰতিদিনেই হৈ আছে। ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি আমি ব্ৰাছ কৰোঁতে প্লাষ্টিকৰ ব্ৰাছ, তাৰপাছত যিটো পেকেট থাকে ব্ৰাছ, কলগেট ওলোৱা, এইবিলাকৰ পৰা আৰম্ভ কৰি যিটো ডাব্বা ইউজ কৰা হয়, তাৰপাছত চাবোনডোখৰ থোৱা কেছটো, সব বস্তুৱেই আচলতে আজিকালি আমি কি ইউজ কৰোঁ, মেক্সিমাম দিজ আৰ মেড আপ অফ প্লাষ্টিক্স। সেইবিলাক প্লাষ্টিকেৰে তৈয়াৰী আচলতে। ইয়াত দেখিছা তোমালোকে গিলাচ, বটল, কণ্টেইনাৰ, এই গোটেই বস্তুবিলাকে কিহেৰে গঠিত? প্লাষ্টিকেৰে গঠিত। গতিকে আমি কি বুলি ক'ব পাৰোঁ? প্লাষ্টিক প্ৰতিদিনে ব্যৱহৃত এটা বস্তু বা প্লাষ্টিক প্ৰতিদিনেই ব্যৱহৃত হয়। আৰু এইটো সঁচা কথা, আচলতে ব্যৱহাৰ কৰা হয় যথেষ্ট পৰিমাণে প্লাষ্টিক। ব্যৱহাৰ কৰিবলৈ যথেষ্ট আচলতে সহজ। ই এটা কি বুলি ক'ব পাৰা? বহুযোগী। ই এটা বহুযোগী। তোমালোকে বহুযোগী পাইছা, বিভিন্ন একেজাতীয় একক কিছুমান লগ লাগি যেতিয়া এডাল শিকলি গঠন কৰে, তাক আমি কি বুলি কওঁ? বহুযোগী বুলি কওঁ। আৰু প্লাষ্টিকো এটা সেই ধৰণৰ বহুযোগী। আমি উদাহৰণস্বৰূপে প্লাষ্টিক ক'ত ব্যৱহাৰ হয় আমি যদি চাওঁ, উদাহৰণ কি দিব পাৰা তোমালোকে? জাবৰ পেলোৱা, বাকচটো কি হয়নো আচলতে? প্লাষ্টিকৰে হয়। তাৰপাছত বাল্টি, গা ধোৱা বাল্টিটো আমাৰ প্লাষ্টিকৰ থাকে। তাৰপাছত টেবুল চকী, প্লাষ্টিকৰ টেবুল চকী দেখিছা? বিয়াবিলাকত যিবিলাক চকী থাকে সাধাৰণতে, সেইবোৰতো লোহাৰ বা কাঠৰটো ইউজ নকৰে, সেইবিলাক সাধাৰণতে প্লাষ্টিকৰ থাকে। বা ঘৰতো এনেও বহুত টেবুল চকী আমাৰ যিবিলাক প্লাষ্টিকৰ থকা দেখা যায়। গতিকে ইত্যাদিবিলাক আমাৰ কি হয়? প্লাষ্টিকৰ বস্তু। আমি লিখি গৈ থাকিলে যথেষ্ট ডাঙৰ লিষ্ট এখন ওলাই গৈ থাকিব, আৰু সেইটো কাম মই তোমালোকক কৰিবলৈ দিছোঁ। তোমালোকে নিজৰ ঠাইত বহি আছা, য'ত এতিয়া বহি এইটো ভিডিঅ' চাই আছা, তোমালোকে চাৰিওফালে কিমান প্লাষ্টিকৰ বস্তু ব্যৱহাৰ হৈ আছে সেইখিনি তোমালোকে লিখি ৰাখা। ইয়াৰ পাছত আমি চাব লাগে প্লাষ্টিকৰনো কি বৈশিষ্ট্য আছে, কিয় আমি প্লাষ্টিকটো ইমান ব্যৱহাৰ কৰোঁ, বা ইয়াৰ বৈশিষ্ট্যবিলাক কি কাৰণত আমি ইয়াক ব্যৱহাৰ কৰোঁ। প্ৰথমটো হৈছে ইয়াক সহজতে বিভিন্ন আকাৰ দিব পাৰি। প্লাষ্টিকক কি কৰিব পাৰি? বিভিন্ন আকাৰ দিবৰ কাৰণে আমি কি কৰিব পাৰোঁ? ৰূপান্তৰ কৰিব পাৰোঁ। কি ক'বা? ইয়াক বিভিন্ন, তোমালোকে মোৰ লগে লগে লিখি যোৱা, তে তোমালোকৰ নোটটো ৰেডি হৈ যাব। আকাৰ আৰু আকৃতিৰ বস্তুলৈ সলনি কৰিব পাৰি। প্লাষ্টিকক বিভিন্ন আকাৰ আৰু আকৃতিৰ বস্তুলৈ বা পদাৰ্থলৈ সলনি কৰিব পাৰি। তাৰ পাছত লিখা পুনৰ ব্যৱহাৰ কৰিব পাৰি। পুনৰ ব্যৱহাৰ, মই পুনৰ ব্যৱহাৰ বুলি লিখি থৈ দিছোঁ, তোমালোকে লিখিবা পুনৰ ব্যৱহাৰ কৰিব পাৰি বুলি। পাতল হয়, ই যথেষ্ট কি? পাতল। প্লাষ্টিক, তোমালোকে লোহাৰ এটা বাচন দাঙি চোৱা আৰু প্লাষ্টিকৰ বাচন এটা দাঙি চোৱা, কোনটো গধুৰ হ'ব? ডেফিনেটলি প্লাষ্টিকটো পাতল হ'ব আৰু লোহাটো গধুৰ হ'ব। তাৰপাছত বিদ্যুতৰ কুপৰিবাহী, সেইকাৰণে ইয়াক কি কৰা হয়? যিবিলাক আমি ৱায়াৰ ব্যৱহাৰ কৰোঁ,
যিবিলাকত তোমাৰ মেটেল থাকে, ধাতু থাকে, ধাতুৰ যিবিলাক তাঁৰ থাকে, সেইবিলাকৰ বাহিৰত ইলেক্ট্ৰিচিটি যোনবিলাকৰ মাজেৰে পাৰ হৈ যায়, বিদ্যুৎ যোনবিলাকৰ মাজেৰে পাৰ হৈ যায়, তাৰ বাহিৰৰ যিটো কভাৰ থাকে, সেইটো লগাবলৈ আমি কি ব্যৱহাৰ কৰোঁ? প্লাষ্টিক ব্যৱহাৰ কৰোঁ। কাৰণ ই বিদ্যুতৰ কুপৰিবাহী আৰু তেতিয়া আমাৰ কি নালাগিব? কাৰেণ্ট নালাগিব। তাৰ পাছত কিছুমান কি বুলি ক'ব পাৰোঁ আমি? তাপৰ কাৰণে সিহঁতি মানে তাপটো কিছুমানৰ তাপৰ পৰা স্থায়িত্ব আছে, মানে কিছুমানৰ অগ্নি ৰোধ কৰিব পৰা ক্ষমতা আছে। তাপ ৰোধ কৰিব পৰা বা অগ্নি ৰোধ কৰিব পৰা ক্ষমতা আছে। এইটো কিন্তু তোমালোকে এটা মনত ৰাখিবা যে এইটো সকলোৰে কিন্তু নাই। নিৰ্দিষ্ট কিছুমান প্লাষ্টিকৰহে আছে। আমি প্লাষ্টিকৰ প্ৰকাৰ পঢ়োঁতে আমি গম পাম। তাৰ পাছত ইহঁতে বায়ু, পানী ইত্যাদিবিলাকৰ লগত বিক্ৰিয়া নকৰে। অবিক্ৰিয়ক পদাৰ্থ। অবিক্ৰিয়ক মানে কি হয় আচলতে? পানী আৰু বায়ুৰ লগত বিক্ৰিয়া নকৰে। পানী আৰু বায়ুৰ লগত বিক্ৰিয়া নকৰে। সেইকাৰণে আমি ইয়াৰ প্লাষ্টিকৰ বটলত পানী খাওঁ। প্লাষ্টিকৰ বটলত আমি পানী খাবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ পাছত তুমি এনেই থৈ দিছা, কণ্টেইনাৰবিলাক বেয়া হৈ নাযায়। কিন্তু আমি যদি লোহাৰ এটা বাচন থৈ দিওঁ, সেই লোহাৰ বাচনটোত পানী লাগি থাকিলে কি হৈ যায়? সেইটো মামৰে ধৰি যায়। গতিকে সেইবিলাকৰ যথেষ্ট মেইনটেনেঞ্চৰ দৰকাৰ হয়। কিন্তু প্লাষ্টিকৰ বস্তু এটা তুমি ধুই দিলা, চাফা হৈ গ'ল, তাৰ পাছত তুমি থৈ দিলা, সেইটো নষ্ট হৈ নাযায়। গতিকে সেইবিলাক অবিক্ৰিয়ক পদাৰ্থ। আৰু স্থায়িত্ব বেছি। স্থায়িত্ব বেছি মানে বহু দিনলৈকে সেইটোৱে আচলতে মামৰ ধৰি নাযায় যে, সেইকাৰণেই তাৰ স্থায়িত্ব বেছি। ডিউৰেবল বুলি কয় আচলতে। তোমালোকে কাষতে এনেই লিখি থব পাৰা যে মামৰ নধৰে। সেইকাৰণে কি হ'ব? বেছি দিন ভালে থাকিব। তাৰ পাছত ইহঁতে কি কৰিব পাৰে? ইহঁতক আমি কি কৰিব পাৰোঁ? তাৰলে সলনি কৰিব পাৰোঁ। আৰু আমি কি কৰিব পাৰোঁ? পাতল চেপেটা, ইহঁতক চেপেটা কৰিব পাৰি। আৰু কি কৰিব পাৰি? তাঁৰ বনাব পাৰি। দীঘল কৰিব পাৰি মানে। ৰছীবিলাক থাকে যে, ৰছী বনাব পাৰি। তাঁৰ নহয় আচলতে। তোমালোকে এটা কাম কৰিবা, তাঁৰৰ সলনি তোমালোকে ৰছী বুলি লিখিব পাৰা দেই। তাঁৰটো বুলি নকওঁ ন, আমি তাঁৰ কোনটোক ক'ম? যিটো আমাৰ মেটেলৰ থাকে, ধাতুৰ থাকে, সেইটোক আমি তাঁৰ বুলি কওঁ। গতিকে তোমালোকে ৰছী লিখিব পাৰা। আৰু ইহঁতক কি হয়? বিভিন্ন ৰঙৰ পোৱা যায়। সেইটো এটা পইণ্ট তোমালোকে লাষ্ট পইণ্ট এটা লিখি থবা যে বিভিন্ন ৰঙৰ পোৱা যায়। গতিকে এইখিনি হৈছে প্লাষ্টিকৰ কিছুমান বৈশিষ্ট্য। তোমালোকে ধুনীয়াকৈ এইখিনি লিখি ল'বা, তেতিয়া তোমালোকৰ কি হ'ব? বুজিবলৈ সহজ হ'ব। পিছত তোমালোকক যদি পৰীক্ষাত আহে প্লাষ্টিকৰ বৈশিষ্ট্যসমূহ কি কি, বা ইয়াৰ পৰা তোমালোকে ভাবি চাই যে কোনটো বস্তু আমি কিহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, সেইকাৰণে আমি কি লাভ হৈছে, সেইকাৰণে কি লোকচান হৈছে, এইবিলাক ভাবি চাই তোমালোকে বিভিন্ন প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা কৰিব পাৰিবা। ইয়াৰ পাছত আমি চাওঁ প্লাষ্টিকৰ যিবিলাক প্ৰকাৰ। প্লাষ্টিকৰ প্ৰকাৰ হ'লে তোমাৰ কি আছে? এটা হৈছে থাৰ্মোপ্লাষ্টিক আৰু এটা হৈছে থাৰ্মোছেটিং প্লাষ্টিক। থাৰ্মোপ্লাষ্টিকক আমি কি বুলি কৈছোঁ? তাপ নমনীয় প্লাষ্টিক। তাপ নমনীয় প্লাষ্টিক মানে কি? এতিয়া ইয়াত তোমালোকে উদাহৰণ কিছুমান দেখিছা। এই ফটোখন চাই তোমালোকে এটা আইডিয়া কৰিব পাৰিবা। ইয়াত তোমালোকে যিবিলাক উদাহৰণ দেখিছা, সেইবিলাক কি? পলিথিন বেগবিলাক বা কণ্টেইনাৰবিলাক, যিবিলাক প্লাষ্টিকৰ বটল, এইবিলাকে যদি তাপ পায়, তেতিয়াহ'লে এইবিলাক গলিব নে নগলে? তোমালোকে নিজে ভাবাচোন। তাপ পালে ইহঁতি গলি যায়। গতিকে থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিকবিলাক, সেইবিলাক কি হয়? গলি যাব পাৰে সোনকালে। মানে তাপ পালে ইহঁতে কি হয়? বা তপতালে
সহজতে কি হৈ যায় ইহঁতি বিকৃত হৈ যায় মানে তোমালোকে যদি পানী খোৱা বটল এটা আমি সাধাৰণতে ষ্টীলৰ বা তোমাৰ যিবিলাক কপাৰ থাকে বা তোমাৰ যিবিলাক মানে থাৰ্মোছেটিং থাকে আচলতে বস্তুবিলাক সেইবিলাক বটলত আমি আচলতে কি কৰোঁ গৰম পানী মানে থাৰ্মোফ্লাক্স বুলি যিবিলাক কয় তাত আমি গৰম পানী খাব পাৰোঁ কিন্তু নৰ্মেল যিবিলাক ডিছপ'জেবল ৱাটাৰ বটল থাকে সেইবিলাক তোমালোকে যদি লোৱা সেইবিলাকত পানী খাই পেলাই তোমালোকে যদি গৰম পানী ভৰাই দিয়া তেতিয়াহ'লে কি হৈ যায় সিহঁতি বেয়া হৈ যাব বিকৃত হৈ যাব গতিকে তোমালোকে কেতিয়াবা এনেই টেষ্ট কৰি চাব পাৰা আৰু দেখিবা তোমালোকে তাপ থকা পানী মানে গৰম পানী যদি ভৰাই দিয়া বটলটো কি হৈ যায় বেকাটেৰা এনেকুৱা হৈ যায় গতিকে তপতালে ইহঁতি কি হৈ যায় সহজতে বিকৃত হয় আৰু সহজে ইহঁতক কি কৰিব পাৰি ভাজ কৰিব পাৰি তোমালোকে পলিথিন বেগখন দেখিছা তাক আমি ভাজ কৰিব পাৰোঁ বটল এটা আমি ভাজ কৰিব পাৰোঁ প্লাষ্টিকৰ শ্বীট এখন আমি ভাজ কৰিব পাৰোঁ প্লাষ্টিকৰ স্কেল এডালো আমি ভাজ কৰিব পাৰোঁ গতিকে সহজতে ইহঁতক কি কৰিব পাৰি ভাজ কৰিব পাৰি তাৰ পাছত ইহঁতৰ উদাহৰণ হিচাপে তোমালোকে কি দিবা উদাহৰণ কি দিব পাৰা জানানে মই এইমাত্ৰ তোমালোকক কৈয়ে আছো পলিথিন যেটো আমি পলিথিন বুলি কওঁ পলিথিনটো কি আচলতে ইংৰাজীত ইয়াক পলিথিন বুলি ক'লে তোমালোকে ভালকে বুজি পাবা পলিথিন বেগটো ইয়াত কি আহিছে পলি মানে তোমালোকে জানা পলি মানে পলিথিনৰ এইটো পলিটো আহিলে পলি মানে বহুযোগী হয়নে পলিমাৰ বহুযোগীৰ পৰা আহিছে বহুত মানে এইটো কিহৰ বহুযোগী ইথিনৰ বহুযোগী ইথিন মানে তোমাৰ ইথিনটো এনেকুৱা থাকে CH2 ডাবল বন্ড CH2 এনেকুৱা থাকে মানে তোমালোকে আচলতে এই ষ্ট্ৰাকচাৰবোৰ নাই পোৱা কাৰণে তাই পাবলৈ অকমান গম পাবলৈ দিগদাৰ কিন্তু যেটো পলিথিনত এনেকুৱা কি হ'ব ঢেৰ থাকিব এনেকে তোমাৰ ঢেৰ থাকিব CH2 এইটো হৈছে পলিথিন তাৰ পাছত ইহঁতক আমি ক'ত পাওঁ আচলতে বস্তুবিলাক কোনবিলাক পনী পুতলা তাৰ পাছত আৰু কি বুলি কবা বাচন কিছুমানতে ব্যৱহাৰ কৰা দেখা যায় গতিকে এইবিলাক প্লাষ্টিকেৰে গঠিত এইবিলাক কোনটো প্লাষ্টিকেৰে গঠিত তাপ নমনীয় প্লাষ্টিকেৰে গঠিত বাচন মানে সকলো বাচনৰ কথা নাই কোৱা দেই আচলতে বস্তু থোৱা বাচন নহয় কণ্টেইনাৰ আচলতে য'ত আমি গৰম বস্তু খাওঁ সেইটো কথা কোৱা নাই য'ত আমি বস্তুবিলাক ভৰাই থওঁ সেইটো কথা কৈছো বোলে দাইল ভৰাই থয় গতিকে বা কিবা অন্যান্য বস্তু ভৰাই থয় গতিকে সেইবিলাক কিহেৰে গঠিত তাপ নমনীয় প্লাষ্টিকেৰে গঠিত ইয়াৰ পাছত আহিলে থাৰ্মোছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক নামটো শুনি আমি গম পাইছো তাপৰ পৰা দৃঢ় থাৰ্মো মানে আচলতে তাপ এই থাৰ্মো মানে তাপ সেটিং মানে সেট হৈ যোৱা তাপ পালেও ই কি নহয় সলনি হৈ নাযায় মানে এবাৰ তুমি তাপ দি বস্তুবিলাক তোমাৰ এবাৰ আকৃতি দিয়াৰ পাছত সিহঁতে আকৌ তুমি তাক তাপ দিলে তাহাঁতৰ আকৃতি সলনি নহয় এবাৰ আকৃতি দিয়াৰ পাছত এইটো কথা কিন্তু ইম্পৰ্টেণ্ট প্ৰথমতে আকৃতি দিওঁতে সিহঁতক গলাই পেলাই আকৃতি দিয়া হয় কিন্তু এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও কোমলাব নোৱাৰি পুনৰ তপতালেও কোমলাব নোৱাৰি গতিকে এবাৰ তোমাৰ আকৃতি দিয়াৰ পাছত ইয়াক আমি যদি আকৌ তাপ দি থাকো তেতিয়াহ'লে ইহঁতি কি নাপায় আৰু নতুন আকাৰ ইহঁতে নাপায় আৰু গতিকে ইহঁতক কি বুলি কোৱা হয় থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক থাৰ্মোছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক বুলি কোৱা হয় আৰু ইহঁতি তাপ আৰু বিদ্যুতৰ কুপৰিবাহী তাপ আৰু বিদ্যুতৰ কুপৰিবাহী তাপ আৰু বিদ্যুতৰ কুপৰিবাহী আৰু অৰ্থাৎ ইহঁতে কি কৰিব পাৰে অগ্নি ৰোধ কৰিব পাৰে তাপ সহ্য কৰিব পাৰে ইহঁতে অগ্নি ৰোধ কৰাৰ ক্ষমতা এতিয়া যে মই যে আগতে কৈছিলো সকলো প্লাষ্টিকৰে অগ্নি ৰোধ কৰাৰ ক্ষমতা নাই গতিকে কোনবিলাক প্লাষ্টিকৰ আছে যিবিলাক থাৰ্মোছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক সেইবিলাকৰ কি আছে অগ্নি ৰোধ কৰিব পৰাৰ ক্ষমতা আছে অগ্নি ৰোধ কৰিব পৰা ক্ষমতা আছে
এইবিলাক তোমালোকে দেখিছা যিবিলাক বাচনবিলাকৰ হেণ্ডেলত যে থাকে ক'লা ৰঙৰ অংশটো সেইবিলাক কি হয় আচলতে তাপ পালেও ইহঁতি গলি নাযায় কিন্তু সেইটো আচলতে প্লাষ্টিক হয় কিন্তু সেই প্লাষ্টিকটো বেকেলাইট বুলি কোৱা হয় যিটো তাপ পালেও সি গলি নাযায় গতিকে উদাহৰণস্বৰূপে কি দিব পাৰা উদাহৰণস্বৰূপে মই যে মাত্ৰ ক'লো বেকেলাইটৰ কথা যে কৈছিলো সেইবিলাক বেকেলাইট সিহঁতি ক'ত থাকে জানানে বৈদ্যুতিক ছুইচবিলাকত থাকে বৈদ্যুতিক ছুইচ কাৰণ বিদ্যুতৰ কুপৰিবাহী তাপ পালেও একো হৈ নাযায় গতিকে সেইকাৰণে বৈদ্যুতিক ছুইচ হেৰিবিলাকত ব্যৱহাৰ কৰে তাৰ পাছত আৰু কি আছে বিভিন্ন বাচন বৰ্তনৰ নাল বাচন বৰ্তনৰ নাল ইত্যাদিবিলাক বস্তুত আৰু ব্যৱহাৰ কৰা হয় তোমালোকে প্ৰেছাৰ কুকাৰটো দেখিবা ব্লেক কালাৰ বানানকেইটা ভুল হৈছে ৰ'বা দেই মই শুদ্ধ কৰি লৈছো বিভিন্ন তোমালোকে প্ৰেছাৰ কুকাৰৰ সেই নালবিলাকত তোমালোকে দেখিবা গতিকে সেইবিলাকত কি আছে মানে এই বেকেলাইটটো থাকে যাৰ কাৰণে কি হৈ নাযায় ইহঁতি গলি নাযায় তাৰ পাছত অকল এটা উদাহৰণ দিলে নহ'ব আৰু এটা উদাহৰণ দিওঁ আমি মেলামাইন তোমালোকে মেলামাইনৰ বাচন বৰ্তন দেখিছা চাগে মেলামাইনটো এনেকুৱা ধৰণৰ এটা প্লাষ্টিকেই হয় আচলতে তোমালোকে বাচন বৰ্তনৰ ক্ষেত্ৰত দেখিবা কিছুমান বাচন বৰ্তন প্লাষ্টিকৰ নিচিনা থাকে সেইবিলাক আচলতে মেলামাইনৰ হয় সেইবিলাকৰ গৰম বস্তু খাব পাৰি খালে আচলতে বৰ এটা ভাল নহয় কিন্তু দেই কিন্তু সেইবিলাক যথেষ্ট কম দামত পোৱা যায় গতিকে আমি ব্যৱহাৰ কৰিবৰ কাৰণে মানে আমাৰ মানুহৰ আচলতে সুবিধা হয় কাৰণ চাইনা দেশ বা যিবিলাক তোমাৰ চীনামাটিৰ বস্তু থাকে সেইবিলাক তোমাৰ চাইনা ক্লে চীনামাটি আৰু তাৰ পাছত মানে যিবিলাক বস্তু তোমাৰ পটৰী বস্তুবিলাক সেইবিলাক বস্তুৰ দাম বহুত বেছি চিচাৰ বস্তু কিন্তু কম্পেৰেটিভলি মানে এই মেলামাইনৰ বস্তুবিলাকৰ দামটো যথেষ্ট কম এতিয়া বৰ'চিলৰ যিটো তোমাৰ ডিনাৰ ছেট থাকে বা তেনেকুৱা বস্তুবিলাকৰ যথেষ্ট দাম বেছি বা পৰিলে ভাঙি যায় কিন্তু মেলামাইনৰ বস্তুটো তাতকৈ যথেষ্ট কম দামত পোৱা যায় গতিকে সেইকাৰণে সেই বস্তুবিলাক মানুহে আচলতে বেছিকৈ ব্যৱহাৰ কৰে কিন্তু ব্যৱহাৰ কৰিলেও বৰ এটা আচলতে ভাল নহয় তাৰ পাছত আৰু কি থাকে মজিয়াৰ টাইলছ এইবিলাকতো ব্যৱহাৰ কৰা হয় মেলামাইন এইবিলাক বস্তুত ব্যৱহাৰ কৰে গতিকে এইবিলাকে কি কৰিব পাৰে তাপ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে আৰু ইয়াৰ মেলামাইনত আচলতে নাইট্ৰজেন বহুত বেছিকে থাকে সেইকাৰণে কি হয় ই হিট বা তাপটো কি কৰিব পাৰে প্ৰতিৰোধ কৰিব পাৰে এতিয়া প্লাষ্টিকৰ লগত আমি যে কৈ আছো প্লাষ্টিক পিন্ধিলে বেয়া প্লাষ্টিক ইউজ কৰিলে বেয়া প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ কি কৰে বহুত অনিষ্ট সাধন কৰে আৰু সেইটো অনিষ্ট কেনেকে সাধন কৰে আমি তাৰ কথা আমি গম পাব লাগিব যে প্লাষ্টিকৰ পৰিৱেশৰ লগত সম্পৰ্ক কেনেকুৱা প্লাষ্টিকে পৰিৱেশত কেনেকুৱা ধৰণৰ কাম কৰিছে এতিয়া পৰিৱেশ হিতৈষী কাম কৰিছে নে পৰিৱেশৰ কাৰণে অদৰকাৰী কিছুমান কাম কৰিছে আমি সেইবিলাক চাব লাগিব আৰু অলৰেডি তোমালোকে আচলতে জানাই এই বস্তুবিলাকৰ কথা গতিকে আমি এতিয়া চাওঁ প্লাষ্টিক আৰু পৰিৱেশ প্লাষ্টিকবিলাক এতিয়া তোমালোকে যদি চোৱা প্লাষ্টিকবিলাকৰ ক্ষেত্ৰত আমি গম পাম প্লাষ্টিক হৈছে জৈৱ অপচনশীল এতিয়া জৈৱ অপচনশীল মানেনো কি সেইটো কথা আমি চাব লাগিব আচলতে আমি যিবিলাক বস্তু পেলাই দিওঁ আমি ডাষ্টবিনত যিবিলাক বস্তু পেলাই দিওঁ তাৰে কিছুমান আছে জৈৱ পচনশীল আৰু কিছুমান আছে জৈৱ অপচনশীল এতিয়া এই দুটা বস্তু আমি চাম প্ৰথমতে আমি চাই লওঁ যে কঠিন জাবৰৰ দুটা প্ৰকাৰ কি কি এটা হৈছে জৈৱ পচনশীল আৰু এটা হৈছে জৈৱ অপচনশীল হল এতিয়া আমি চাওঁ প্ৰথমতে জৈৱ পচনশীল পদাৰ্থবিলাক কোনবিলাক জৈৱ মানে কি জীৱৰ পৰা আহিছে জীৱন মানে জীৱই কৰে পচনশীল মানে পাচন ক্ৰিয়া ভাঙি দিয়ে জটিলক সৰল কৰা জটিলক সৰল গতিকে জৈৱ মানে জীৱ
জীৱয়ে যেতিয়া এটা জটিল পদাৰ্থ সৰল পদাৰ্থলৈ পৰিৱৰ্তন কৰিব পাৰে তেনেকুৱা পদাৰ্থবিলাকক আমি কি বুলি কওঁ জৈৱ পচনশীল পদাৰ্থ বুলি কওঁ যেনেকৈ এতিয়া যদি এটা জীৱ-জন্তু এটা মৰে গছ এজোপা তোমাৰ ভাঙি নষ্ট হৈ যায় বা গছজোপা যদি কাটি পেলাই দিছেও তেতিয়াও বা যিকোনো ক্ষেত্ৰতে গছ এজোপা পৰি আছে বা বুঢ়া হ'ল মৰি আছে গছজোপা তেতিয়া কি হয় সেই বস্তুবিলাক যদি মাটিত পৰি থাকে গছ-গছনি জীৱ-জন্তু শাক-পাচলি এইবিলাক বস্তু কি হয় মাটিত পৰি থাকিলে বহুত বছৰৰ পাছত বা বহুত দিনৰ পাছত তোমালোকে যদি চোৱা তাতেই সেই গছজোপা তুমি নোপোৱা তাতে সেই মানুহটো বা জীৱটো তুমি নোপোৱা বা শাক-পাচলিখিনি তুমি আজি এবছৰ পাছত আহি পেলাই এইখিনিতে মই শাক-পাচলি অলপ পেলাই থৈ গৈছিলোঁ এতিয়া আছে নেকি চাওঁ বুলি ক'লে তুমি নোপোৱা কিয় নোপোৱা কাৰণ সেইবিলাক জটিল বস্তু কিহলে সলনি কৰি পেলালে সৰল বস্তু মানে কি মাটিৰ লগত মিহলি হৈ গ'ল যিবিলাক তাত থকা নিউট্ৰিয়েণ্টলৈ সলনি হৈ গ'ল তাত যিবিলাক দৰকাৰী আমাৰ কাৰণে যিবিলাক তোমাৰ কি থাকে খনিজ পদাৰ্থ থাকে সেই খনিজ পদাৰ্থলৈ ইহঁতি সলনি হৈ যায় আমাৰ গাত থকা কেলচিয়াম আইৰণ এইবিলাকলে কি কৰি দিয়ে সলনি কৰি দিয়ে আচলতে আৰু সলনি কৰি ইহঁতি মাটিৰ লগত মিলি যায় গতিকে সেইবিলাকক আমি কি বুলি কওঁ জৈৱ পচনশীল পদাৰ্থ বুলি কওঁ গতিকে ইহঁতক কি কৰিব পৰা যায় প্ৰাকৃতিক প্ৰক্ৰিয়াৰে জৈৱ পচনশীল পদাৰ্থবিলাকক প্ৰাকৃতিক প্ৰক্ৰিয়াৰে কি কৰিব পাৰি প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পাচন ঘটাব পাৰি বা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যায় মানে ইহঁতে কি কৰে পচি যায় মানে কি হ'ব ইহঁতৰ বিযোজন ঘটিব কিহে বিযোজন ঘটায় অণুজীৱৰ সহায়ত বিযোজন ঘটে অণুজীৱৰ সহায়ত বিযোজন ঘটে গতিকে কোনবিলাক হ'ব উদাহৰণস্বৰূপে কোনবিলাকৰ কথা ক'ব পাৰা কাগজ পেলনীয়া কাগজ তাৰ পাছত গৰুৰ গোবৰ কাগজ মানে আচলতে পেলনীয়া কাগজ যিবিলাক আমাৰ পেলাই দিয়া যায় পেলনীয়া কাগজ গৰুৰ গোবৰ মানে আমি যদি প্লাষ্টিকৰ বেগ ব্যৱহাৰ নকৰি পেলাই যদি আমি কাগজৰ বেগ এটা ব্যৱহাৰ কৰোঁ সেইটো আনি পেলাই যদি আমি পেলাইও দিওঁ সি আচলতে আমাৰ পৰিৱেশ প্ৰদূষণ নকৰে কেলে নকৰে কাৰণ সি কি হৈ যাব কেইদিনমানৰ পাছতে সি পচন ঘটি যাব গতিকে পেলনীয়া কাগজ গৰুৰ গোবৰ তাৰ পাছত যিবিলাক তোমাৰ খেতিৰ পৰা বৰ্জিত পদাৰ্থ তাৰ পাছত আহিলে কাঠ এই গোটেই বস্তুবিলাক আচলতে কি হয় অণুজীৱবিলাকে ইহঁতৰ কি ঘটাব পাৰে বিযোজন ঘটাব পাৰে বা বিযোজন বা বিয়োজন ঘটাব পাৰে ইহঁতে পৰিৱেশ প্ৰদূষণ কৰে জানো পৰিৱেশ প্ৰদূষণ নকৰে পৰিৱেশ প্ৰদূষিত নকৰে অৰ্থাৎ পৰিৱেশ হিতৈষী ইহঁতক আমি কি বুলি ক'ব পাৰোঁ পৰিৱেশ হিতৈষী কেনেকে সিহঁতে আচলতে পৰিৱেশ প্ৰদূষণটো নকৰেই পৰিৱেশৰ কাৰণে আচলতে দৰকাৰী বস্তুবিলাক দিয়েহে বুজি পাইছা মাটিত থকা মাটিখিনি আচলতে কি হয় সাৰুৱাহে হয় যদি আমি কেলে হেৰি বনাওঁ সাৰ বনাওঁ যে পচন সাৰ কেনেকে বনোৱা হয় এইবিলাকৰ পৰাই বনোৱা হয় মাটিখিনি সাৰুৱা কৰে গতিকে জৈৱ পচনশীল পদাৰ্থবিলাক ভাল আচলতে এতিয়া তেতিয়াহ'লে জৈৱ অপচনশীল পদাৰ্থবিলাক কোনটো এইটো জৈৱ পচনশীলে লিখা হৈ থাকিলে এইটো আচলতে জৈৱ অপচনশীল তোমালোকে শুদ্ধ কৰি ল'বা এইটো জৈৱ অপচনশীল পদাৰ্থ দেই জৈৱ অপচনশীল পদাৰ্থ কোনবিলাক এতিয়া যিবিলাকক কি কৰিব নোৱাৰি আমি পচনশীল মানে কি পাইছিলো প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যায় কিন্তু ইহঁতি প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যাবনে নাযায় আমি যদি প্লাষ্টিকৰ বেগ এটা পেলাই থৈ দিওঁ ই বছৰ বছৰ ধৰি 100 বছৰ পাছতো সেই প্লাষ্টিকৰ বেগটো অকণো নষ্ট নোহোৱাকে তেনেকেই পৰি থাকিব মাটিত প্ৰাকৃতিক প্ৰক্ৰিয়াৰে ই পচি নাযায় তাৰ পাছত অৰ্থাৎ ইহঁতি কি হৈ যাব
পৰিৱেশত জমা হয় ইহঁতি পৰিৱেশত বা মাটিত জমা হৈ যায় জমা হৈ গৈ থাকে সেইকাৰণে আমাৰ এতিয়া ডাষ্টবিন য'ত পেলোৱা হয় তাত তোমাৰ ডিকম্প'জ নকৰিলে বস্তুবিলাক কি হৈ যায় জমা হৈ গৈ থাকে গতিকে সেইবিলাকে কি কৰে মাটিখিনি যথেষ্ট প্ৰদূষণ কৰি পেলাই তোমালোকে পাইছা ক্লাছ 6ৰ পৰা এইবিলাক কথা পাই আহিছা পিছত কি কৰে তাত মাটি দি পেলাই সেইবিলাক মাটিৰ তলত থাকি যায় আৰু তাৰ ওপৰত কেতিয়াবা কিবা কিবি ঘৰ বনাই নহ'লে প্লেগ্ৰাউণ্ড বনাই এনেকে ধৰণে কামত ব্যৱহাৰ কৰে কিন্তু সেইখিনি মাটিত তুমি খেতি কৰিব নোৱাৰা সেইখিনি মাটিত তুমি গছ গছনি ভালকে নহয় গতিকে সেইবিলাক ক্ষেত্ৰত আমাৰ এই মাটিখিনি আচলতে নষ্ট হৈ যায় গতিকে ইহঁতে পৰিৱেশত জমাহে হয় গতিকে আৰু ইহঁতৰ কি নহয় বিযোজন নঘটে ইহঁতৰ কোনো ধৰণৰ বিয়োজন বা বিযোজন নঘটে কাৰণ বেক্টেৰিয়া ভাইৰাছ এইবিলাকে কি কৰিব নোৱাৰে ইহঁতৰ বিয়োজন ঘটাব নোৱাৰে আচলতে এটা উদাহৰণ কিছুমান তুমি দিব পাৰা উদাহৰণস্বৰূপে কি বুলি ক'বা প্লাষ্টিকটোতো গম পাইছাই প্ৰথম উদাহৰণ আমি প্লাষ্টিকৰ কথাই ক'ব পাৰোঁ গতিকে প্লাষ্টিক আমি জৈৱ অপচনশীল বুলি লিখিছিলোঁ গতিকে জৈৱ অপচনশীল বস্তু তাৰ পাছত যিবিলাক কীটনাশক দ্ৰব্য থাকে খেতি পথাৰত ব্যৱহাৰ কৰা সেইবিলাকো আচলতে জৈৱ অপচনশীল কাৰণ ইহঁতে কি কেমিকেল ৰাসায়নিক পদাৰ্থ সেইকাৰণে ইহঁতি কি হয় প্ৰাকৃতিকভাৱে ইহঁতে ধ্বংস হৈ নাযায় কীটনাশক দ্ৰব্য DDT এইবিলাক মহ মাৰিবলৈ যিবিলাক ব্যৱহাৰ কৰে ৰাসায়নিক যিবিলাক ইণ্ডাষ্ট্ৰীবিলাকৰ পৰা ওলায় কল কাৰখানাৰ পৰা ওলোৱা কল কাৰখানাৰ বৰ্জিত পদাৰ্থ বুলি লিখিলেও হ'ব গতিকে এইবিলাক কি হয় জৈৱ অপচনশীল পদাৰ্থ সেইকাৰণে আমাৰ যে গংগাখন লেতেৰা হৈছে কিয় হৈছে কল কাৰখানাৰ বৰ্জিত পদাৰ্থখিনি আহি গংগাত পৰে গতিকে গংগাখনত জমাহে হৈছে বস্তুবিলাক তাততো পচন ঘটা নাই গতিকে এইবিলাকে কি কৰে আমাৰ পৰিৱেশৰ বিনষ্ট ঘটায় আৰু ইয়াতে আমি দেখিছোঁ প্লাষ্টিকেও আমাৰ কি কৰে তেতিয়াহ'লে পৰিৱেশৰ বিনষ্ট কৰে গতিকে আমি কি কৰিব লাগিব প্লাষ্টিকৰ খুব সাৱধান ব্যৱহাৰ কৰিব লাগিব তাৰ কাৰণে কিছুমান আচলতে এই সমস্যাটোৰ পৰা মানে হ্ৰাস কৰিবৰ কাৰণে এই সমস্যাটো ইয়াত কিছুমান 4R বুলি এটা মানে মুভমেণ্ট এটা আছে 4R বুলি এটা বস্তু এটা আছে ইয়াত কি হয় আচলতে 4R বস্তুটো কি ৰিডিউচ ৰিইউজ ৰিচাইকেল ৰিকভাৰ ৰিডিউচ মানে হৈছে হ্ৰাস কৰা অৰ্থাৎ অদৰকাৰী প্লাষ্টিকৰ অদৰকাৰী ইউজ কমাব লাগে হ্ৰাস কৰিব লাগে প্লাষ্টিকৰ অদৰকাৰী ইউজ যেনেকে আমি এতিয়া মোনাখন বজাৰলৈ আমি যদি এখন মোনা লৈ যাওঁ কাপোৰৰ তেতিয়া হৈ যায় গতিকে আমি যদি সেই প্লাষ্টিকৰ মোনা লৈ নগ'লে আমাৰ প্লাষ্টিকৰ বেগ এখন দি দিব দোকানীয়ে আজিকালি যথেষ্ট বিভিন্ন ঠাইত প্লাষ্টিকৰ ব্যৱহাৰ কমি গৈছে কিন্তু হ'লেও বহুত ঠাইত এতিয়াও ব্যৱহাৰ হৈ আছে গতিকে আমি নিজেই বাধ্য কৰিব লাগিব যাতে তেওঁলোকে প্লাষ্টিকৰ বেগখন ব্যৱহাৰ নকৰে সেইখনৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰোঁ যিবিলাক কাপোৰৰ মোনা আছে সেইবিলাক ব্যৱহাৰ কৰিব পাৰোঁ প্লাষ্টিকৰ অদৰকাৰী ব্যৱহাৰ কম কৰা বা হ্ৰাস কৰা গতিকে এইদৰে আমি হ্ৰাস কৰিব পাৰোঁ তাৰ পাছত পুনৰ ব্যৱহাৰ মানে একেটা বস্তুকে আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ গতিকে পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি ৰিইউজৰ কথা আহিছে গতিকে একেটা প্লাষ্টিক মানে ধৰা এটা বটলত পানী এটা বটলত মানে এটা কণ্টেইনাৰ এটা বাচন এটাত মানে কি আনিছিলে মৰ্টন আনিছিলে সেই মৰ্টনখিনি খাই শেষ হোৱাৰ পাছত আমি তাত বেলেগ বস্তু থ'ব পাৰোঁ সেইটো আমি পৰিৱেশলৈ দলিয়াই পেলাই দিয়াতকে একেটা প্লাষ্টিকৰ বস্তু বাৰে বাৰে ব্যৱহাৰ কৰা মানে পুনৰ ব্যৱহাৰ কৰা আচলতে তাৰ পাছত পুনৰাৱৰ্তন কৰা আৰু এটা কথা আচলতে এই ৰিডিউচত আৰু এটা কথা ক'ব পাৰা প্লাষ্টিকৰ অদৰকাৰী ব্যৱহাৰ আৰু তোমাৰ এই প্লাষ্টিকৰ অদৰকাৰী ব্যৱহাৰৰ ক্ষেত্ৰত আমি অদৰকাৰী ব্যৱহাৰ কোনো বস্তুৰে কৰিব নালাগে আচলতে অকল প্লাষ্টিক বুলি নহয় যেনেকে ATM-লৈ যাওঁ ATM-ত গৈ আমি কি কৰোঁ পইচা উলিওৱাৰ পাছত কিমান বেলেঞ্চ আছে চাবৰ কাৰণে বা ৰিচিপ্টখন আমি সেইখন নল'লেও হৈ যায় কাৰণ স্ক্ৰীণত অলৰেডি ডিজিটেলি বস্তুটো আহি যায় আকৌ তাত হাতেদি লৈ চাই আৰু সেইখন আমি ফল্ড কৰি পেলাই দিয়াতকৈ সেইবিলাক আমি কি কৰিছোঁ ছেভ ট্ৰী ছেভ পেপাৰ লিখা থাকে ডু ইউ ৱান্ট দ্য ৰিচিপ্ট তোমাক ৰিচিপ্টখন লাগেনে সোধে যে গছ ৰক্ষা কৰক এনেকে লিখাও থাকে কিন্তু তাৰ পাছতো আমি য়েছ ন' অপশ্যনৰ ভিতৰত আমি য়েছটোৱে চুজ কৰোঁ ৰিচিপ্টখন আমি হাতেদি লওঁ চাওঁ
তাত কি লিখা আছে, কিমান বেলেঞ্চ আছে, সেই একেটা বেলেঞ্চে তুমি স্ক্ৰীনত দেখিলাই অলৰেডি, সেই একেটাকে তোমাৰ হাতলৈও আহিলে। সেই হাতলৈ অহাটো তুমি কি কৰিলে, তোমাকতো এইখন নালাগে, তুমি সেইখন আকৌ ফল্ড কৰি পেলাই ডাষ্টবিনত দলিয়াই পেলাই দিলা। আৰু চবতকৈ ডাঙৰ কথা কি, ডাষ্টবিনলৈ দলিয়াই পেলাওঁতেও ডাষ্টবিনত পৰি নাযায় বস্তুটো, কাষতে লেতেৰা হৈ পৰি থাকে। এনেকুৱা ধৰণৰ কিছুমান আচলতে চিত্ৰ দেখা পোৱা যায় বিভিন্ন ATM বিলাকত যদি আমি যাওঁ। গতিকে আমি সেইখন ব্যৱহাৰ নকৰিলেও চলে। ৰিডিউচ মানে নট অনলি প্লাষ্টিক বাট অলছ' দ'জ থিংছ উইচ আৰ নেচেচাৰী ফৰ আৱাৰ এনভাইৰনমেণ্ট, ডেট সেইবিলাকো আমি কি কৰিব লাগে, অদৰকাৰী ব্যৱহাৰ যিকোনো বস্তুৰে আমি কম কৰিব লাগে। পানীৰো অদৰকাৰী ব্যৱহাৰ আমি কম কৰিব লাগে। গতিকে একেটা প্লাষ্টিকৰ আকৌ বাৰে বাৰে ব্যৱহাৰ আমি কৰিব পাৰোঁ। তাৰ পাছত ৰিচাইকেল মানে পুনৰাৱৰ্তন। মানে এই বটলবিলাক যে ডিছপ'জেল যিবিলাক বটল থাকে বা বস্তু থাকে, সেইবিলাক বস্তু আমি এবাৰ ইউজ কৰি আকৌ ইউজ কৰিব নোৱাৰোঁ। গতিকে সেইবিলাক বস্তুক আমি যদি কি কৰিব পাৰোঁ, যদি আমি সেইবিলাক বস্তু আমি বিকি দিওঁ বা যিবিলাক মানুহে লৈ যায় তেওঁলোকক যদি আমি দি দিওঁ, তেওঁলোকে কি কৰিব, তাক ফেক্টৰীত নি পেলাই আকৌ তাৰ পৰা নতুন আকাৰ আকৃতিযুক্ত বস্তু তাক গলাই মেলি তাৰ পৰা নতুন বস্তু বনাব। গতিকে এইদৰে আমি কি কৰিব পাৰোঁ, সেই বস্তুবিলাকৰ পৰা আমি পুনৰাৱৰ্তন কৰিব পাৰোঁ। প্লাষ্টিকক ব্যৱহাৰ কৰি হৈ যোৱা পাছত বেলেগ আকৃতিত লৈ সলনি কৰিব পাৰি বা সলনি কৰা। বেলেগ এটা বস্তু আমি পাব পাৰোঁ। আগতে আমি বটলত পানী খাইছিলোঁ, সেই বটলটো আমি পেলাই দিলোঁ বা সেই বটলটো আমি কাৰোবাক দি দিলোঁ। তেতিয়া আমি কি কৰিব, সেই বটলটোৱে কাৰোবাক মানে আচলতে যিসকলে লৈ যায় ফেক্টৰীলৈ, তেওঁলোকক দিয়াৰ পাছত তেওঁলোকে তাত ফেক্টৰীলৈ বটলবিলাক নি তাৰ পৰা গলাই নতুন এটা বটল সৃষ্টি কৰিলে বা নতুন বেলেগ এটা বস্তু সৃষ্টি কৰিলে। গতিকে পেলনীয়া পদাৰ্থৰ পৰা নতুন বস্তুৰ সৃষ্টি, সেইটো হ'ব এটা ৰিচাইকেল বা পুনৰাৱৰ্তন। পেলনীয়া প্লাষ্টিকৰ পৰা নতুন বস্তু সৃষ্টি। সেইটো হ'ব তোমাৰ পুনৰাৱৰ্তন কৰা। ইয়াৰ পাছত আৰু এটা থাকিলে কি, পুনৰুদ্ধাৰ কৰা। পুনৰুদ্ধাৰ কৰা মানে এবাৰ ব্যৱহাৰ কৰাৰ পাছত তাক আকৌ পুনৰুদ্ধাৰ কৰা। আচলতে এইটো একেধৰণৰ কথাই হৈ পৰিছে। এবাৰ ব্যৱহাৰ কৰাৰ পাছত আমি আকৌ তাক মানে কি কৰিব পাৰোঁ, তাক পেলাই নিদি মুঠতে পৰিৱেশলৈ আমি পেলাব নালাগে সেই বস্তুটো। একেটা প্লাষ্টিকে যদি ঘূৰি পকি ব্যৱহাৰ কৰি থাকোঁ, সেইকাৰণে এইটো কৈছে আমি একেটা বস্তু আমি কমকৈ ব্যৱহাৰ কৰিছোঁ। যিটো ব্যৱহাৰ কৰিছোঁ সেইটোক আমি বাৰে বাৰে ব্যৱহাৰ কৰিছোঁ। বাৰে বাৰে ব্যৱহাৰ কৰা বস্তুটোক আমি যেতিয়া পেলাব লগা হৈ গ'ল, সেই বস্তুটোক আমি আকৌ ৰিচাইকেল কৰিবলৈ দিছোঁ। ৰিচাইকেল কৰা মানে তাক আমি আকৌ নতুন এটা আকৃতিলৈ সলনি কৰিছোঁ। নতুন এটা আকৃতিলৈ সলনি কৰি তাক আমি পুনৰ উদ্ধাৰ কৰিছোঁ বা পুনৰ ব্যৱহাৰ কৰিছোঁ। গতিকে এইদৰে গোটেই চাইক্লিক এটা প্ৰচেছত চলি থাকে। আৰু গোটেইকেইটাতে R আছে, দেখিছানে? ৰিডিউচ, ৰিইউজ, ৰিচাইকেল, ৰিকভাৰ। ইংলিছ টাৰ্মকেইটা সেইকাৰণে মই লিখি ৰাখিছোঁ আচলতে। তাৰ পৰা আহিছে 4R। আজিকালি অৱশ্যে 5R হৈ গ'ল। গতিকে তোমালোকে 5Rৰ 5 নম্বৰটো কি হয় তোমালোকে নিজে বাছি উলিয়াবা। গতিকে এইখিনিলৈকে তোমালোকৰ প্লাষ্টিকৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, প্লাষ্টিক কি হয়, প্লাষ্টিকৰ প্ৰকাৰ কি কি, প্লাষ্টিকৰ বৈশিষ্ট্য কি ইত্যাদিবিলাক কথা আমি গম পালোঁ। আমি পাৰ্ট 1ত কি ব্যৱহাৰ কৰিলোঁ, আমি সাংশ্লেষিক আহৰ কথা আমি গম পাইছিলোঁ। এতিয়া আমি পাৰ্ট 2ত কি শিকিলোঁ, প্লাষ্টিকৰ ব্যৱহাৰৰ সম্পৰ্কে শিকিলোঁ। গতিকে আমাৰ এটা থুলমূল আভাস এটা আমি পালোঁ। থুলমূল মানে আচলতে আমি গোটেইখিনি বস্তু ডিটেইলছতে ষ্টাডি কৰিলোঁ। গতিকে তোমালোকে ভালদৰে দুইটা ভিডিঅ' চাই যদি কিবা নুবুজা কথা আছে তোমালোকে এই চেপ্টাৰটোৰ ওপৰত মোক সুধিব পাৰিবা। থেংক ইউ।